নাম পৰিবেশন কৰিম সেই তিনি ভাগ নামক আপোনালোকক যেহেতু আমি তিনিটা ট্ৰেক দিয়া হৈছে সেই ট্ৰেক তিনিটা এটা নিৰ্দিষ্ট স্কেলত দিয়া হৈছে সেই স্কেলটোত আপোনালোকে এই এটা এটা ঘোষা অকণ অকণ ঘোষা মানে প্ৰথম ঘোষাকেইটাই আপোনালোকে পৰিবেশন কৰিব লাগিব গতিকে আপোনালোকৰ সেই স্কেলটো হৈছে নে নাই যেহেতু আমি আজি বান্ধিম আজিৰ পৰা সেই স্কেলটোতে নাম আখৰা হ'ব যিটো স্বৰত আমি আজি ইয়াতে আমি অডিশ্যনটো কৰিম সেই স্কেলটোতে আমাৰ তিনিওভাগ ঘোষাৰ তিনিটা যি তিনিটা স্কেল হ'ব সেই তিনিটা স্কেলত আমি বান্ধিম আৰু আপোনালোকক আমাৰ এই তিনিজন বিশেষ এক্সপাৰ্টে আপোনালোকক সিলেক্ট কৰিব কণ্ঠ আৰু বাকি সহযোগী হৈ আমাৰ ৰাজীৱ শৰ্মা আৰু বিশেষকৈ আপোনালোকে এবাৰ শুনি ল'ব সেই স্কেলটো দিব তাৰ পাছত আপোনালোকে সেই স্কেলতে আপোনালোকৰ পৰিবেশিত সেই ঘোষাটো আপোনালোকে পৰিবেশন কৰিব আৰু এখেতলোকে কেৱল গ্ৰেড দিব A+ যাক দিব তেওঁলোকে দলপতি A দিব আকৌ B দিব B+ দিব B দিব C দিব এনে ধৰণে দিব তেজস্বিনী আৰু এই দুইটা উপাধি মই আসলতে ৰাইজৰ মাজৰ পৰা পাইছিলোঁ ৰাইজে মোক দিছিলে গতিকে সেয়েহে এই নামকেইটিৰ কাৰণে আমি ইয়াক ৰত্নগৰ্ভা তেজস্বিনী নামেৰে নামাকৰণ কৰিলোঁ আৰু এই ৰত্নগৰ্ভা তেজস্বিনী উদ্যোগত আমি যিটো বিষয়ৰ লগত বৰ্তমান জনসমাজত মহিলাসকলে নিজকে নিয়োজিত কৰি সন্তুষ্টি পাইছে প্ৰশান্তি পাইছে সেই বিষয়টোৱে এতিয়া বৰ্তমান সময়ত হ'ল মহাপুৰুষীয়া সংস্কৃতিৰ ভক্তিমাৰ্গীয় সংগীত দিহানাম দিহানামৰ শব্দগত অৰ্থ বা এই বিষয়টো আমি আৰু মহিলাসকলক নতুনকৈ বুজোৱাৰ এতিয়া সময় নাই সকলোৱে জানে ইতিমধ্যে এই বিষয়টো অত্যন্ত জনপ্ৰিয় আৰু সমাদৰ লাভ কৰিছে য'ত লোকৰঞ্জন আছে য'ত লোকস্থিতি আছে আৰু এই নামেৰে সকলোকে একত্ৰিত কৰিব পৰা ইয়াত সমল আছে আৰু আপোনালোকে সকলোৱে জানে বা অসমৰ জনজীৱনত জনমানসত জানে অমিয়া নেওগ কলিতা বুলিলে দিহানাম বুলি জানে এটা সময়ৰ গতিত আমি এনেধৰণে একাধিক্ৰমে এই বিষয়টোৰ লগত জড়িত হৈ আজি এই পৰ্যায় পাইছোঁ আৰু 2022 চনত আমি এটা পৰীক্ষাৰ মাধ্যমে ভাৰতীয় সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনৰ NEZCC নৰ্থ ইষ্ট জোন কালচাৰেল চেণ্টাৰৰ পৰা এটা পৰীক্ষা দি দিহানামৰ গুৰু উপাধিটো আমি পালোঁ আৰু এই উপাধিটোৰ যিমানখিনি সন্মান মৰ্যাদা ৰাখিব লাগে তাৰ সেই সন্মান মৰ্যাদাৰে পৰৱৰ্তী পৰ্যায়ত কাম কৰি যাবলৈ আগবাঢ়িছোঁ আৰু সেই ৰাস্তাটোত এই যাত্ৰাটোত আপোনালোকক আমি সহযাত্ৰী হিচাপে লৈছোঁ আজি যিমানসকল বা যিসকল আই মাতৃ ইয়ালৈ আহিলে এই প্ৰত্যেকগৰাকী আই মাতৃ আমাৰ ৰত্নগৰ্ভা তেজস্বিনীৰ সদস্য হৈ পৰিছে তিনিচুকীয়া বৰডুমচা পেঙেৰি ডিব্ৰুগড় বাগজান গোগামুখ লখিমপুৰ মৰাণ আমগুৰি এই বিভিন্ন ঠাইসমূহ মহিলা বৰ্তমান আমাৰ ৰত্নগৰ্ভা তেজস্বিনীৰ এতিয়া সদস্য হৈ পৰিছে এই যে দিহানামৰ এটা ৰেকৰ্ড কৰিম বুলি মনস্থ কৰিলোঁ 23ত আমি বিৰোধ কৰিছিলোঁ নামভাগৰ বিষয়বস্তু আমি অকণমান বিসংগতিপূৰ্ণ পাই সেইকাৰণে প্ৰত্যক্ষভাৱে ইয়াক আমি প্ৰতিবাদ কৰিছিলোঁ যাৰ কাৰণে এই অনুষ্ঠানটি নহ'ল আৰু 24তো কোনোবাই কৰিছে যদিও মই তাৰ লগত জড়িত নাই বা মই সেই বিষয়ৰ লগত নিয়োজিত হৈ গম পোৱা নাই কিন্তু সমাজত কিছু কিছু কথা গম পালোঁ
তাৰ পাছত যেতিয়া ৰাইজে বিভিন্ন ঠাইৰ পৰা আমাক ফোন কৰিলে যিহেতু বাইদেউ আপুনি দিহানামৰ লগত জড়িত আপোনাৰ নেতৃত্বত আমি নাম এটি কৰিব বিচাৰোঁ ময়ো ভাবিলোঁ বিশেষকৈ ছোৱালীজনীৰ এটি অনুৰোধত যে ক'লে মা তুমি গোটেই জীৱনটো এই বিষয়ত লাগিলা গতিকে তুমি এই কামটোত যদি আগবাঢ়া তেতিয়াহ'লে পাপাৰ আত্মায়ো শান্তি পাব যিহেতু তেখেতেও ভাবিছিলে আজি এই মঞ্চৰ পৰা তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে মই আজিও প্ৰাৰ্থনা কৰিছোঁ কাৰণ সেই লোকশিল্পী কমল চন্দ্ৰ কলিতাৰ কাৰণেহে আজি মই অমিয়া নেওগ কলিতা হ'লোঁ আপোনালোকে অন্ততঃ মোৰ নামটো অকণমান চুক এটা হ'লেও চিনি পাবলৈ আপোনালোকে সক্ষম হ'ল এগৰাকী মহিলা বিয়া হোৱাৰ পাছত স্বামী বিনে কিন্তু গত্যন্তৰ নাই গতিকে সেইজন শিল্পীৰ সাহস প্ৰেৰণাৰ কাৰণেহে আজি মই অমিয়া নেওগ কলিতা এই দুইগৰাকী ব্যক্তি মোৰ আপোন এই ব্যক্তি দুইগৰাকীৰ কথা ৰাখি ৰাইজৰো আশীৰ্বাদ সাৰোগত কৰি মই এই অনুষ্ঠানটি কৰিবলৈ আগবাঢ়িলোঁ এতিয়া ৰেকৰ্ড বুলি ক'লে আপোনালোকে কি জানে কি নাজানে মই নাজানো গ্ৰিনিজ বুক অফ ৰেকৰ্ড ইণ্ডিয়ান বুক অফ ৰেকৰ্ডছ ৱৰ্ল্ড বুক অফ ৰেকৰ্ডছ এখন ডাঙৰ কিতাপ এই কিতাপখনত আচলতে আমি কি কৰিব লাগে যিকোনো বিষয়ৰ ওপৰত সহস্ৰাধিক ব্যক্তি বা যেনেধৰণে আমি ৰাইজ গোটাই সমস্বৰত পদ্ধতিগত হিচাপে খুব সুন্দৰভাৱে আমি কোনোবা এটা বিষয় পৰিৱেশন কৰিব লাগে আৰু তেওঁলোকে তাতে অংকন কৰিব আমি যদি আজি গিনিজ ৱৰ্ল্ড বুক অফ ৰেকৰ্ডত যদি কৰোঁ তেতিয়াহ'লে এইটোৱে হ'ব যে ভক্তিমাৰ্গীয় সংগীত দিহানামত অসমৰ 20,000 বা 15,000 মহিলাই সমস্বৰত পৰিৱেশন কৰিলে ইমান মিনিটৰ ভিতৰত তেওঁলোকৰ এটা ৰেকৰ্ড হ'ব আৰু বৰ্তমান সময়ত সামাজিক মাধ্যম সকলোৰে মাজত জনপ্ৰিয় জনসমাদৰ লাভ কৰিছে আৰু আজিকালি ভিডিঅ' কৰা হৈছে আগতেতো বিশেষকৈ অকল ডকুমেণ্টাৰী কৰা হৈছে এতিয়া আমি ডকুমেণ্টছ উইথ আমি ভিজুৱেলাইজেশ্যন এই আটাইকেইটা বিষ কৰিম গিনিজ ৱৰ্ল্ড বুক অফ ৰেকৰ্ডত মই এপ্লাই কৰিছোঁ সেইখিনি অলৰেডি মই ছাবমিট কৰিছোঁ তাত কিমান দূৰ কি হয় মই নাজানো কিন্তু হ'বলগীয়া হ'ব পাৰে কিন্তু ইণ্ডিয়ান বুক অফ ৰেকৰ্ডছত ইতিমধ্যে মই বহুখিনি প্ৰচেছিং কৰিলোঁ আৰু তাৰ পৰা মই ছাপোৰ্ট লৈয়ে মই ইতিমধ্যে মই কৰ্মশালা দিছোঁ কৰ্মশালা দি পৰিপক্ক কৰি আদি অডিশ্যন কৰি ইয়াত মুখ্য নামতি নিৰ্বাচন কৰিম যিহেতু অসমীয়া সমাজখনত অসমৰ বিভিন্ন ঠাইত প্ৰচলিত তিনিটা সুৰত আমি কি কৰিম যে দিহানাম 3 ভাগ আমি পৰিৱেশন কৰাম সেই শৈলী তিনিটা বেলেগ বেলেগ হ'ব সুৰকেইটা বেলেগ হ'ব কিন্তু বিষয়বস্তু ইয়াতে একেটাই দেখা গতিকে এই গোটেই কথাখিনি আমি সামগ্ৰিকভাৱে সকলোকে জনাইছোঁ কৈছোঁ আমি সেয়েহে আমাৰ যিসকলে অডিশ্যন দিবলৈ আহিছে তেওঁলোকে জানে বাকী আজিৰ পৰা যিসকলে ইয়াত অডিশ্যন পাছ কৰি যাব তেওঁলোকৰ দায়িত্ব বেলেগ হ'ব সেয়ে আমি সাংগঠনিকভাৱে আমি জনাম এতিয়া আজি আমি আপোনালোকে সকলোৱে জানে যে গীত নৃত্য আৰু বাদ্যৰ সমাহাৰত সংগীত দিহানাম কেৱল এতিয়া উপাসনা সংগীত নহয় দিহানামত বাদ্য সংগত হৈছে যিহেতু গতিকে এটা নিৰ্দিষ্ট স্বৰত আমি যেতিয়া গাম এটা স্কেলত যেতিয়া গাম সেই বিষয়বস্তুটো আমাৰ কিন্তু সম্পূৰ্ণ শুদ্ধ হ'ব লাগিব যিহেতু আমি বিষয়টো বিশ্ব দৰবাৰলৈ মেলি দিম আমাৰ এই নামভাগ শুনি জানি সকলোৱে কিন্তু আগ্ৰহেৰে হেঁপাহেৰে ল'ব লাগিব ভাষাটোৰ কোনো অন্তৰায় নহয় কিন্তু আমি যিটো স্বৰত গাম তাৰ নোটেশ্যন বা ৰিদমিক যিখিনি কথা সেইখিনি শুদ্ধ হ'ব লাগিব আৰু এইখিনি শুদ্ধ হ'বৰ কাৰণেই মই আজি অডিশ্যনটো পাতিছোঁ এইটো কাৰণে পাতিছোঁ যে ইয়াত 3-4জন ব্যক্তি ব্যাকৰণিকভাৱে সংগীতত এক্সপাৰ্ট হৈ থকা আমি ব্যক্তিক কিন্তু ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ গতিকে আজি আমি এটা নিৰ্দিষ্ট স্কেলত বান্ধি সেই নাম 3 সেইদিনাও সেইটো স্কেলতে আমি পৰিৱেশন কৰিম গতিকে সেই স্কেলটোত যদি আপোনালোকে শুদ্ধভাৱে পৰিৱেশন কৰিব পাৰে বা আপোনালোকৰ যদি কণ্ঠৰ শ্ৰুতি মধুৰতা বিচাৰকসকলে পায় তেতিয়াহ'লে যেনেধৰণে দিয়ে সেই ধৰণে আমি সেই মন্তব্য বা তেওঁলোকৰ সিদ্ধান্ত আমি গ্ৰহণ কৰিম আৰু আপোনালোকে ভয় খাব নালাগে যে আপোনালোকে আজি কিবা কাৰণত বোলে কাৰোবাতকৈ কাৰোবাৰ মাতটো বেয়া হ'ব পাৰে কিন্তু আপোনালোক আঁতৰি যাব লাগিব তেনেকুৱা নহয় কাৰণ পৰ্যায়ক্ৰমে আমি 10টা লাইনলৈকে এই নামতিসকলক আমি তাত বহাম কিয়নো
অকল আমি 10 গৰাকী বা 50 গৰাকীৰ মুখত মাইক্ৰফোনটো দি আমি নামখিনি আমি ৰেকৰ্ড কৰিম বুলি ভবা নাই মোটামুটি আমাৰ 3000 to 5000 মহিলাই সমস্বৰত এই নামভাগ কিন্তু পৰিবেশন কৰিব পাৰিব লাগিব কিন্তু আজি আমি এই নামভাগৰ মুখ্য দলপতি যিকেইগৰাকীয়ে গাব সেয়া কিন্তু আমি নিৰ্বাচন কৰিম গতিকে তাৰ বাবে আমি কেইবাজন বিচাৰক এক্সপাৰ্ট আমি আনিছোঁ নাম তিনিভাগ এনেকুৱা আছিলে বৈকুণ্ঠৰ হৰি নাম শংকৰদেৱে আনিলে হৰি নামৰ মিয়াৰ জগতত বুৱালে ভকত বৈষ্ণৱে ঘোষে অবিৰাম এয়াই নহয় জানো বৈকুণ্ঠ ধাম এয়াই নহয় জানো বৈকুণ্ঠ ধাম এভাগেতো মোৰ এতিয়া স্কেলটো ওপৰত হৈছে কিন্তু আমি যিটো ট্ৰেকত দিছোঁ সেই ট্ৰেকটো স্কেলতে আমি গোৱাম আৰু দুভাগ আছে প্ৰিন্সিপ্ৰিয়া কলিতাই পৰৱৰ্তী পৰ্যায়ত সেই সুৰকেইটা দিব গতিকে আমি আজি প্ৰথমতে এই মঞ্চখনলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ আজি এই অনুষ্ঠানভাগী গুৰু দায়িত্ব পালন কৰিবলৈ আমি আমন্ত্ৰণ জনোৱা ব্যক্তিসকলক আৰু আমাৰ কেইগৰাকীমান মহিলাই ধুনীয়াকৈ আহি আমাৰ আটাইকেইজন বিচাৰকক মঞ্চলৈ ধুনীয়াকৈ আদৰি আনিলে উৰুলি দি আদৰি আনিলে ভাল পাম আহক আপোনালোক কিছু সংখ্যক উঠি আহক মই নাম কাঢ়ি দিম একেলগে সকলোকে আপোনালোকে মৰমেৰে আদৰেৰে উৰুলি দি চাপৰি বজাই ধুনীয়াকৈ আনক আহক কেইগৰাকীমান সৰহকৈ আহক আপোনালোকক কাৰণে এই উৎকট গৰমত এওঁলোক আহিছে এওঁলোককো আপোনালোকে মৰম আদৰ জনাওক আৰু দিগন্ত শইকীয়া ক'ত গ'ল নাগৰাজোৰ বজাই ধুনীয়াকৈ তালযোৰ বজাই দিয়ক শিৱম ডাঙৰ তালযোৰ সুন্দৰকৈ আমি আটাইকেইজন ব্যক্তিক মঞ্চলৈ আপোনালোক মহিলাসকল উঠিব নালাগে পাছে পাছে আহক এওঁলোকক আপোনালোকে আদৰি আনিব ৰেইনী ৰাজখোৱা শৰ্মা এখেতৰ হ'ল ঘৰ মৰাণত আৰু এখেত সংগীতৰ বিশাৰত বৰগীতৰ বিশাৰত এগৰাকী কণ্ঠশিল্পী সকলোৱে হাত চাপৰি বজাওক নাগৰাজো বজাওক এয়া মঞ্চলৈ আমি আগবঢ়াই আনিছোঁ ৰেইনী ৰাজখোৱা শৰ্মা এখেত হ'ল মৰাণৰ আৰু এখেত এগৰাকী কণ্ঠশিল্পী বৰগীতৰ বিশাৰত সংগীতৰ লগত জড়িত সকলোৱে জানে তাৰ পাছতে আমি আনিবলৈ বিচাৰিছোঁ নন্দিতা বৰুৱা যোৰহাটৰ এখেত আমাৰ যোৰহাটৰ সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ ভকেলৰ শাস্ত্ৰীয় সংগীতৰ প্ৰবক্তা আৰু এখেতৰ যথেষ্ট সংগীতৰ লগত জড়িত বহু ডিগ্ৰী ডিপ্ল'মা আছে মই আজি বহলকৈ নকওঁ এয়া হ'ল নন্দিতা বৰুৱা তাৰ পাছতে আমি মঞ্চলৈ আদৰি আনিম দেৱজিৎ শইকীয়া এখেতৰ ঘৰ হ'ল নামৰূপত এখেত দিহানামৰ লগত অত্যন্ত জড়িত দিহানামৰ বিচাৰক কৰে এয়া দেৱজিৎ শইকীয়া আৰু আমি মাধৱ ৰঞ্জন গগৈক নিমন্ত্ৰণ জনাইছিলোঁ অলপ দেৰি পাছতে তেওঁ আহি আমাৰ মাজত উপস্থিত হ'ব এই এপাহতে আমি ৰাজীৱ শৰ্মাকো আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ অকণমান মৰম যাচিবলৈ সকলোৱে জানে মৰাণৰ ফিউজন ষ্টুডিঅ'ৰ মালিক ছাত্ৰাধিকাৰী ৰাজীৱ শৰ্মাৰ নেতৃত্বত অসমত মৰাণৰ সকলো শিল্পীয়ে সুন্দৰ সুন্দৰ গীতৰ উপহাৰ দি আহিছে তেখেতে এই অনুষ্ঠানলৈ
যেনেধৰণে আহিব লাগিছিলে তেনেকৈ আহিব পৰা নাই যদিও আপোনাক তথাপিতো আহক ৰাইজৰ অনুৰোধ একো নহয় আহক এতিয়া প্ৰথমতে আমি ৰেইনী ৰাজখোৱা শৰ্মাক এখনি চেলেং এখনি গামোচা আৰু এটা মোমেণ্টৰে আমি আদৰ সম্ভাষণ জনাব বিচাৰিছোঁ মঞ্জু বাইদেউ প্ৰথমতে ৰেইনী ৰাজখোৱা শৰ্মাক দিয়ক এখনি চেলেং চাদৰ এখনি চেলেং চাদৰ আমাৰ অসমীয়া আদৰৰ এখনি গামোচা আৰু ৰত্নগৰ্ভা তেজস্বিনীৰ এটি স্মাৰক এয়া হ'ল ৰেইনী ৰাজখোৱা শৰ্মা তাৰ পাছতে নন্দিতা বাইদেউক আমি তেনেধৰণে আহক আমাৰ তৃপ্তি লাহন বাইদেউ এখেত মৰাণৰ এখনি চেলেং চাদৰ এখনি গামোচা আৰু এটা স্মাৰক তেখেতকো আমি আজি এই মহান অনুষ্ঠানটিত আদৰ সম্ভাষণ জনাইছোঁ তাৰ পাছতে আমি দেৱজিৎ শইকীয়াকো ঠিক সেইদৰে কামিনী গগৈ ডাঙৰীয়ানী বাইদেৱে এখনি চেলেং চাদৰ এখনি গামোচা আৰু এটি স্মাৰকৰে আমি কি মৰম আৰু আদৰ জনাব বিচাৰিছোঁ এয়া দেৱজিৎ শৰ্মা আৰু আমি কৈছোঁ যে মৰাণৰ মঞ্চৰ পৰা ৰাজীৱ শৰ্মাৰ নেতৃত্বতে আচলতে ফিউজন সেই ষ্টুডিঅ'ৰ পৰা বহু গীতৰ সোৱাদ আচলতে অসমীয়া ভাষীক দিছে টেকনিকেলি তেখেত যথেষ্ট মানে অভিজ্ঞতা সম্পন্ন দক্ষতা সম্পন্ন সকলোৱে জানো তেখেতকো আজি আমি এই মঞ্চত অকণমান মৰম আৰু আদৰ জনাব বিচাৰিছোঁ এখনি চেলেং চাদৰ এখনি গামোচা আৰু ৰত্নগৰ্ভা তেজস্বিনীৰ এটি স্মাৰক গতিকে আজি তিনিজন বিচাৰকে আপোনালোকৰ পৰিৱেশিত নাম বিচাৰ কৰিব আৰু মাধৱ ৰঞ্জন গগৈ ইতিমধ্যে পোৱা নাই তেখেতকো আমি পালে যেতিয়া পাই সেই আদৰ সম্ভাষণ জনাম গতিকে আমাৰ কৰ্মকৰ্তাসকলক সুন্দৰকৈ আমাৰ বিচাৰকসকলক আসন গ্ৰহণ কৰিবৰ বাবে আমি অনুৰোধ জনাম আপোনালোকে এবাৰ শুনি ল'ব সেই স্কেলটো দিব তাৰপাছত আপোনালোকে সেই স্কেলতে আপোনালোকৰ পৰিৱেশিত সেই ঘোষাটো আপোনালোকে পৰিৱেশন কৰিব আৰু এখেতলোকে কেৱল গ্ৰেড দিব A+ যাক দিব তেওঁলোকে দলপতি A দিব আকৌ B দিব B+ দিব B দিব C দিব এনেধৰণে দিব হৰি Krishna Guru Hari Hari Krishna Godendra bhakate kande grahe aase dhori Hari
আছে ধৰি ৰাম ৰাম ইন্দ্ৰ দৈত্য ৰামেৰ গজেন্দ্ৰ ভকতে কান্দে গ্ৰাহে আছে ধৰি কৃষ্ণ হবহুৱা দিহাটোৰ এই প্ৰথম ঘোষাটো গোৱা হৈছে এবাৰ এতিয়া সত্ৰীয়া দিহাটো